নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি প্ৰায় ৩-৪ দিনে হ'ল মোৰ এইটো ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰা হোৱা নাই। আপোনালোকে হয়তো বহুতে ৱেইট কৰি আছে যে দাদাৰ ভিডিঅ' অহা নাই কিয়, এই ৩-৪ দিন হৈ গ'ল ভিডিঅ' আপলোড কৰা নাই। তো একচুৱেলি কথাটো কি হ'ল, মই কেইটা দিন মানে অলপ বিজি আছিলোঁ, সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। কিন্তু আপোনালোকৰ কাৰণে বহুতে ধুনীয়া এটা গুড এডভাইচ লৈ আহিছোঁ। সেইটো হ'ল, আপোনালোকে বহুতে কৈ আছিল যে দাদা লোকেল কুকুৰা পোৱালি কেতিয়া পাম। পিছত মই আপোনালোকক বহুতকে কৈ দিছোঁ যে বৰ্তমান পোৱালি নাপায়, লোকেল কুকুৰা পোৱালি বৰ্তমান মই দিয়াই বন্ধ কৰি দিছোঁ। কিন্তু এতিয়া কি হ'ল, আমাৰ অসমৰ যিকোনো প্ৰান্তত লোকেল কুকুৰা পোৱালি ডেলিভাৰী হৈ যাব। তো মই য'ৰ পৰা পোৱালি আনো, য'ৰ পৰা পোৱালি ছাপ্লাই দিয়ে, সিহঁতে ধুনীয়াকৈ আপোনালোকৰ ওচৰলৈ পোৱালি পঠাই দিব। অসমৰ যিকোনো প্ৰান্তত, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি চেমাজি, অল অসম, আমাৰ গোটেই অসমতে আমাৰ পোৱালি ডেলিভাৰী হৈ যাব, লোকেল কুকুৰা পোৱালি। ঠিক আছে, লোকেল পাতিহাঁহ, লোকেল কুকুৰা পোৱালি। কিন্তু আপোনালোকে ভালদৰে শুনি লওক, 100ৰ কাৰণে কল নকৰিব, 100 পোৱালি হ'লে দিব নোৱাৰিম। আৰু পোৱালিখিনি যিহেতু মোৰ ঘৰৰ পৰা নাযায়, তো ডাইৰেক্ট সিহঁতে হেচাৰীৰ পৰা ডাইৰেক্ট পোৱালি ছাপ্লাই কৰি দিব। ঠিক আছে, জাষ্ট খালি আপোনালোকে মোক অলপ সময় দিব, কেইদিনমান সময় দিব। কাৰণ একেলগে পোৱালি মানে মই অৰ্ডাৰ ৰাখি তাৰপিছত এটা দিনতে মানে গোটেইখিনি পোৱালি ছাপ্লাই কৰিবলৈ চেষ্টা কৰিম। নহ'লে কি হয়, মোৰ বহুত অসুবিধা হয়। মানে ধৰি লওক মইতো ফাৰ্ম কৰি আছোঁ, তাৰ লগতে যিহেতু মই এক্সট্ৰা ধৰি লওক পঢ়া শুনাও কৰি আছোঁ, তাৰপিছত নিজস্ব কামো আছে কিবা কিবি। সেইকাৰণে মানে এটা ডেট ফিক্স কৰিম, সেই ডেটতে আমি গোটেইখিনি পোৱালি য'ত য'ত যাব পোৱালি সেই হিচাপত ডেলিভাৰী কৰি দিম। ঠিক আছে, লোকেল কুকুৰা পোৱালি, সোণালী কুকুৰা পোৱালি আৰু লোকেল পাতিহাঁহৰ পোৱালি, লগতে আছে ৰানাৰ, ইণ্ডিয়ান ৰানাৰ পোৱালি, মাদ্ৰাজী। তো বহুতে তেনেকুৱাকৈ ডুপ্লিকেট কৰি আছে, মাদ্ৰাজী ইণ্ডিয়ান ৰানাৰটো লোকেল পাতিহাঁহকৈ বিক্ৰী কৰি আছে। কিন্তু আমি তেনেকুৱাকৈ নহয়, আমাৰ ডাইৰেক্ট লোকেল ক'লে লোকেলে পাব, সোণালী ক'লে সোণালীয়ে পাব, মাদ্ৰাজী ক'লে মাদ্ৰাজীয়ে পাব, ইণ্ডিয়ান ৰানাৰ ক'লে ইণ্ডিয়ান ৰানাৰে পাব। কিন্তু 100 পোৱালিৰ কাৰণে কল নকৰিব, 200, 300, 400, 500, 1000, 2000, তাৰ ওপৰত যিমান লাগে আপোনালোকে পাই যাব। ঠিক আছে, তো প্ৰাইচটো জাষ্ট এতিয়া যিহেতু অলপ কমিছে, লোকেল কুকুৰা পোৱালি আৰু লোকেল পাতিহাঁহৰ প্ৰাইচটো অলপ কমিছে, বেছি কমা নাই, অলপ কমিছে। যিসকলৰ ল'ব লগা আছে সোনকালে ল'ব পাৰে। কিন্তু মই ইয়াতে আৰু এটা কথা কৈ দিওঁ আপোনালোকক, বৰ্তমান যিহেতু ঠাণ্ডা ছিজন আহি গৈছে, তো এই ঠাণ্ডা ছিজনত আপোনালোকে লোকেল কুকুৰা ফাৰ্ম কৰিলে কিন্তু লছ খাই যাব। ঠিক আছে, কাৰণ আপোনালোকে বহুতে গমেই পায়, এতিয়া ডিচেম্বৰত যিহেতু বহুত ধৰণৰ ফেষ্টিভেল চলি থাকিব, ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে। তো সেই হিচাপত আপোনাৰ লোকেল কুকুৰা হওক বা ধৰি লওক ব্ৰইলাৰ চইলাৰ, এইবিলাকৰ মাৰ্কেট অট'মেটিক ডাউন হৈ যাব মানে। ঠিক আছে, কিন্তু আপোনাৰ হাঁহৰ মাৰ্কেটটো বাঢ়িব, কাৰণ ঠাণ্ডা ছিজনত যিহেতু হাঁহৰ মাংসৰ এটা ভাল ডিমাণ্ড আছে, কিন্তু লোকেল কুকুৰাৰ মানে মাৰ্কেটটো অলপ মানে ডাউন হৈ যাব। সেইকাৰণে আপোনালোকক মই কওঁ, এতিয়া বৰ্তমান লোকেল কুকুৰা পোৱালি, সোণালী কুকুৰা পোৱালি লোৱাতকৈ আপোনালোকে কোৱেল বাৰ্ডৰ ফাৰ্ম কৰক। যিহেতু মাজতে লকডাউনৰ সময়ত কোৱেল বাৰ্ডৰ মাৰ্কেটটো একদম ডাউন হৈ গৈছিলে, কিন্তু আমি এতিয়া বৰ্তমান লাহে লাহে আপডেট কৰি আছোঁ, উঠাই আছোঁ মাৰ্কেটটো। তো আপোনালোকে নিজে মাৰ্কেটটো ক্ৰয় কৰিবলৈ চেষ্টা কৰিব, নিজে মাৰ্কেটটো কভাৰ কৰিবলৈ চেষ্টা কৰিব। কাৰণ কোনেও আমাক শিকাই নিদিয়ে, কোনেও আমাক নকয় যে আপোনালোকে এইটো সেইটো কৰক বুলি। আমাৰ নিজৰ চিন্তা ভাৱনাৰে আমাৰ নিজৰে মানে বস্তুটো উলিয়াব লাগিব, মাৰ্কেটটো আমাৰ নিজৰে বিচাৰি উলিয়াব লাগিব। বেলেগক কৈ ফুৰিলে লাভ নাই। যদি এতিয়া মই নিজে এটা বস্তু উৎপাদন কৰিছোঁ, ধৰি লওক মই 100 লোকেল কুকুৰা পোৱালি মানে মই ৰেডি কৰিছোঁ, কিন্তু মই যদি বেপাৰী পিছে পিছে ফুৰি থাকোঁ, তেতিয়াহ'লে এনেই সময় নষ্ট হ'বই, আৰু বেপাৰীয়েও দাম আপোনাক কম দিব, মানে কমত ক'ব সিহঁতে, কিন্তু সিহঁতে লৈ যাই পিনে আকৌ বেছি দামত বিক্ৰী কৰিব। সেইকাৰণে এনি টাইম আপোনালোকে বিচাৰিব যে নিজৰ মাৰ্কেটটো নিজে উলিয়াবৰ কাৰণে, বেলেগৰ আশাত নাথাকিব। সদায় আপোনালোকে নিজে উলিয়াবলৈ চেষ্টা কৰিব মাৰ্কেটটো, যিকোনো মাৰ্কেট। কাৰণ আমাৰ অসমত নিজে স্বাৱলম্বী হ'ব লাগিব, বেলেগৰ ওপৰত ভৰসা কৰি লাভ নাই। বুজি পাইছে? যেনেকুৱাকৈ মই এতিয়া আপোনালোকক বৰ্তমান পোৱালি ছোৱালী দি আছোঁ, কিন্তু মই ধৰি লওক অনলাইন প্লেটফৰ্মটো মই বাছি লৈছোঁ। সেইকাৰণে অলপ মানে আপোনালোকে মাইণ্ডেৰে, সুস্থ মগজুত আপোনালোকে চিন্তা ভাৱনা কৰি তাৰপিছত আপোনালোকে কামবিলাক কৰিব। তো বৰ্তমান কোৱেল বাৰ্ডৰ ফাৰ্ম কৰক আপোনালোকে, যিহেতু ঠাণ্ডা ছিজনত কণীৰো ডিমাণ্ড থাকে, আৰু কোৱেল বাৰ্ডৰ মাংসটো বহুত টেষ্টি হয়, আৰু এইটো কম দিনতে হৈ যায় আৰু কম পইচাতে হৈ যায়। ধৰি লওক আপোনাৰ হাতত 10,000 আছে, 15,000 আছে, অসুবিধা নাই, আৰামত হৈ যাব কোৱেল বাৰ্ডৰ ফাৰ্ম। ঠিক আছে, আপোনালোকে নিজে উঠাওকচোন এই কোৱেল বাৰ্ডৰ মাৰ্কেটটো। আমিতো লাগিয়ে আছোঁ, চেষ্টা কৰি আছোঁ, আপোনালোকেও লাগি থাকক আমাৰ লগতে।
তো মই যেটো ক'ব বিচাৰি আছিলো যে লোকেল কুকুৰা পোৱালি যদি কাৰোবাৰ লাগে ল'ব পাৰিব, আমাৰ অসুবিধা নাই। কিন্তু মই যেটো জানো এই ঠাণ্ডা সিজনত যদি কৰে হাঁহৰ ফাৰ্মটো কৰিব পাৰে, কিন্তু লোকেল কুকুৰা বা সোণালী ব্ৰইলাৰ চলাৰ কৰিলে অলপ লছ হ'ব পাৰে ঠাণ্ডা সিজনত। তো সেইকাৰণে কোৱা আপোনালোকে কুৱেল বাৰ্ডৰ ফাৰ্ম কৰক। তো আমাৰ তাত বৰ্তমান গোটেইখিনি ওভাৰঅল পাই যাব। ধৰি লওক লোকেল কুকুৰা, লোকেল পাতিহাঁহ, তাৰপিছত কুৱেল বাৰ্ডটোতো মই নিজে দি আছোঁ পোৱালি, হয় না। আৰু যিহেতু নতুন বছৰ আহি আছে 2026, তো মই বহুতকেইটা প্ৰজেক্ট মানে হাতত লৈছোঁ, মানে ষ্টাৰ্ট কৰিম। আপোনালোকে লাহে লাহে আপডেট পাই থাকিব, কিন্তু এতিয়া নাপায়। ধৰি লওক জানুৱাৰীৰ পৰাই মানে ধুনীয়াকৈ মই ৰিভিল কৰি দিম কি কৰি আছোঁ মই বৰ্তমান ফাৰ্মখনত, ঠিক আছে। আৰু মই যিহেতু নিজে প্ৰডাকশ্যন কৰিবলৈ চেষ্টা কৰি আছোঁ, নিজে চব কিছু কৰিম, মানে গোটেইখিনি ওভাৰঅল আপোনালোকে দেখা পাব। খালি আপোনালোকে এই সৰু ভাইটিটোক অলপ ছাপোৰ্ট কৰি যাব আৰু অলপ, ঠিক আছে। মই আপোনালোকক মই নিজে লৈ যাম এই প্লেটফৰ্মত, ঠিক আছে। আপোনালোকে জাষ্ট মোৰ লগত লাগি থাকিব, অ'কে। তো ছাপোৰ্ট কৰি যাব অকল। তো মই আপোনালোকৰ কাৰণে সদায়ে আছোঁ, ঠিক আছে। তো যিয়া নহওক, বহুতখিনি বক কৰিলোঁ, বহুত কিবাকিবি ক'লোঁ। তো বাঘিনে যিহেতু এক্সাম আছে, এক্সাম দিবলৈ গুচি যাব, শ্বুট কৰি আছে বাঘিনী। তো সেইকাৰণে আপোনালোকক যিটো গুড এডভাইচটো আছিলে, আপোনালোকৰ যদি লোকেল কুকুৰা পোৱালি লাগে অসমৰ যিকোনো প্ৰান্তৰ পৰাই আপোনালোকে পাই যাব। কিন্তু 100ৰ ওপৰত ল'ব লাগিব, 100, 150 দিয়া নহয়, 200, 300 যাৰ যিমান লাগে। ধৰি লওক বেছি কোৱান্টিটিত ল'লে আপোনালোকে আৰামত পাই যাব, কিন্তু কম কাৰণে কল নকৰিব। কিন্তু কুৱেল বাৰ্ডৰ পোৱালিটো আমি 50টা 100টালৈকে আমি লয়েষ্টটো ৰাখিছোঁ অৰ্ডাৰ। 50ৰ ওপৰত যিমান ল'ব পাৰে আপোনালোকে ডেলিভাৰী হৈ যাব। কিন্তু যিখিনি জেগাত ডেলিভাৰী দিয়াৰ সুবিধা আছে, আমাৰ বাছ অহা যোৱা কৰে, যিহেতু মই ইমান ডাঙৰ বিজনেছমেন নহয়, এতিয়ালৈকে গোটেই অসমটো কভাৰ কৰিব পৰা নাই মই নিজে অকলে। সেইকাৰণে যিখিনি জেগাত বাছ অহা যোৱাৰ সুবিধা আছে মই সেইখিনিলৈকে ডেলিভাৰী কৰি দিব পাৰিম কুৱেল বাৰ্ডৰ। তো কুৱেল বাৰ্ড বৰ্তমান মোৰ তাত আছে, আৰু বৰ্তমান মই জিৰো পোৱালি দিয়া নাই কুৱেল বাৰ্ডৰ, অলপ ডাঙৰ কৰিয়ে দিওঁ। আপোনালোকৰ ডিমাণ্ড আছে যে দাদা একদম সৰু পোৱালি আমাৰ নালাগে, অলপ ডাঙৰ কৰি দিব। সেইকাৰণে 10 দিনীয়া পোৱালি মই ৰাখিছোঁ কুৱেল বাৰ্ডৰ, 10 দিনীয়া পোৱালি ছাপ্লাই দি আছোঁ মই। লগতে চিল্কি পোৱালি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, চিল্কি পোৱালি ষ্টকত আছে, এভেইলেবল আছে চিল্কি পোৱালি। আপোনালোকে বহুতে কৈ থাকে যে চিল্কিটো আকৌ কি বস্তু, মই ফটোও দেখাই দি আছোঁ। এইটোৱে হ'ল চিল্কি, ঠিক আছে, আমেৰিকান চিল্কি। কিন্তু আমাৰটো ডাইৰেক্ট অৰিজিনেল ব্ৰিড নহয়, 100% ক'ব নোৱাৰি, কিন্তু ধৰি লওক মোটামুটি আছে, ক্ৰছ ব্ৰিড ক'ব পাৰে আৰু। তো চিল্কি এভেইলেবল আছে, আৰু কুৱেল বাৰ্ডো এভেইলেবল আছে। আৰু যিখিনি কি কয় পাতিহাঁহ, লোকেল কুকুৰা, এইখিনি গোটেই অসমত আমাৰ ডেলিভাৰী দিয়াৰ সুবিধা আছে। কিন্তু মোৰ ইয়াৰ পৰা নাযায়, হেচাৰী যাৰ হেচাৰী আছে সিহঁতে ধুনীয়াকৈ ডেলিভাৰী কৰি দিব। জাষ্ট আপোনালোকে মোক অলপ সময় দিব, একেদিনাত মই অৰ্ডাৰখিনি ৰাখি একেদিনা ছাপ্লাই কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো অৰ্ডাৰ আপোনালোকে দিব পাৰে, একদম কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তো মইতো কৈয়ে আছোঁ, আৰু নিজৰ ফেচ কাটিং দি ভিডিঅ' বনাই আছোঁ। বহুতে তেনেকুৱা ভিতৰুৱা সন্দেহ থাকিব পাৰে যে দাদা হয়তো স্কেম কৰি আছে। আমাৰ অসমত যিহেতু স্কেমাৰৰ সংখ্যা বাঢ়ি গৈছে, এইবিলাক ছেক্টৰতো মানুহে স্কেম কৰি আছে। হয়তো আপোনালোকৰ ভিতৰতো তেনেকুৱা থাকিব পাৰে যে দাদাক আগতীয়াকৈ এডভান্স দি দিম, পিছত যদি পোৱালি নাপাওঁ। তেনেকুৱা নহয়। যদি আপোনালোকৰ বিশ্বাস নহয় তেতিয়াহ'লে আমাৰ ঘৰতো আহি ভিজিট কৰি যাব পাৰে। মোৰ ঘৰটো হ'ল দৰং ডিষ্ট্ৰিক্টৰ কৌপাটি বাগিচাকাছ, গাঁওখনৰ নাম হ'ল বাগিচাকাছ, আৰু কৌপাটি হ'ল আমাৰ বজাৰ চেণ্টাৰ, তাৰপিছত ডিষ্ট্ৰিক্টটো হ'ল দৰং, অ'কে। তাৰপিছতো আপোনালোকে যদি গুগল মেপত যাই চাৰ্চ কৰে দৰং পল্ট্ৰি ফাৰ্ম বুলি আহি যাব, ঠিক আছে। আৰু লাষ্টত মই পাহৰিয়ে থাকিলোঁ। তো গুৱাহাটীৰ পৰা বাইদেউ এজনীয়ে চীনা মুৰ্গী গেনি ফাউল সেইটো বিক্ৰী কৰিব, 4 পিচ আছে। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব, স্ক্ৰীনত নাম্বাৰটো দিয়া আছে বাইদেউজনীৰ, আপোনালোকে কণ্টেক্ট কৰক আৰু লৈ লওক, অ'কে। তো বৰ্তমান টাৰ্কি পোৱালিটো নাই, টাৰ্কি পোৱালি আৰু চীনা মুৰ্গী পোৱালিটো নাই, দেৰি হ'ব, ভালেখিনি দেৰি হ'ব। চিল্কি পোৱালি আৰু কুৱেল বাৰ্ডৰ পোৱালি আছে, টাৰ্কি পোৱালি আৰু চীনা মুৰ্গী পোৱালি, গেনি ফাউল এইটো আৰু কৰকনাথ, এই 3টা বৰ্তমান নাই, শেষ হ'ল। আৰু বৰ্তমান ফাৰ্মো যিহেতু মোৰ খালী হৈ আছে, পোৱালি ছোৱালী একদমেই নাই। আৰু যদি আপোনালোকৰ লোকেল কুকুৰাৰ ব্ৰডিং পোৱালিও লাগে, আমি সেইটোৰো ব্যৱস্থা ৰাখিছোঁ বৰ্তমান। মানে এটা বস্তু এতিয়া আমি মানে নেৰোঁ, চব আপোনালোকে পাব। কিন্তু বাহিৰা যিবিলাক মুৰ্গী চুৰ্গী ধৰি লওক আছে, কিবা হেৰি আৰায়াৰ, তাৰপিছত এইবিলাক এতিয়ালৈকে আমি দিয়া নাই, লাহে লাহে যাম এইবিলাকত। কিন্তু আমি যিহেতু নিজেও আৰু এটা বস্তু বনাই আছোঁ ফাৰ্মাৰসকলৰ কাৰণে, অতি মানে প্ৰয়োজনীয় বস্তুটো হ'ব, মানে অতি মানে প্ৰয়োজনেই পৰিব এইটো বস্তু, ভালে হ'ব আপোনালোকৰ কাৰণে। সেইটো হ'ল ছুপাৰ ৱাৰ্ম। মই নিজে ঘৰতে ব্ৰিডিং কৰি আছোঁ, প্ৰচেছটো চালু আছে। সেইটো জানুৱাৰীত
লাহে লাহে আপোনালোকক চব দেখাম মানে আৰু যি বহুতে কৈ থাকে যে দাদা ইনকুবেটৰ পাম নেকি হোমমেড ইনকুবেটৰ মেচিন 100 কণী ধৰা 200 কণী ধৰা সেইটো আমি প্ৰসেসিঙত ৰাখিছোঁ তো বৰ্তমান যেটো ইনকুবেটৰ মেচিন সেইটো মেচিনটোত আমি বৰ্তমান লাগি আছোঁ যেটো হোমমেড ইনকুবেটৰ মেচিন থাৰ্মোকলেৰে বনাওঁ সেইটো আপোনালোকে জানুৱাৰীৰ পৰা পাই যাব কিন্তু হেতুত অলপ আমি মেৰামতি কৰি আছো যদি ভাল ৰিজাল্ট আহে তেতিয়ালে আপোনালোকৰ ওচৰলে পঠাম ডেলিভাৰী দিম আৰু যদি ভাল ৰিজাল্ট নাহে তেতিয়ালে হেতু ডেলিভাৰী আৰু নকৰো ঠিক আছে তো সেই কাৰণে হেতু অলপ মানে হেৰি কৰি আছো আপোনালোকে বহুতে কল কৰে যে দাদা হোমমেড ইনকুবেটৰ মেচিন পাম নেকি 100 200 কণী ধৰা তো হেতু আমি দিম অলপ সময় লাগিব অলপ দেৰি হৈ আছে কাৰণ যেহেতু আমি নিজে বস্তুটো প্ৰেক্টিক্যালি কৰি তাৰ পিছত আপোনালোকৰ ওচৰলে মই দিবলৈ চেষ্টা কৰো কাৰণ আপোনালোকে ভাল পালে মইও ভাল পাম হয় না তো জিয়া নহক আজিৰ ভিডিওটো এইটো বহুত লং হৈ গল যেহেতু 3-4 দিন ভিডিও দিয়া নাই একদম জমা হৈ আছে বুকুৰ ভিতৰত কথাখিনি তো আজি ধুনিয়াকে আপোনালোকক কলো যিসকলে ধৈৰ্য সহকাৰে এই ভিডিওটো হেকলৈকে চাইছে তো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো তো আপোনালোকে এনেকুৱাকৈ মোক সাপোৰ্ট কৰি যাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজটো আপোনালোকে ফলো কৰা নাই ফেসবুক পেজটো ফলো কৰি দিব ফেসবুক পেজৰ লিংকটো মোৰ এই ভিডিও কমেন্ট সেকশনত দিয়া আছে আপোনালোকে যাই পিনি এটা ফলো কৰি দিব কাৰণ মই ফেসবুক পেজত যেটো প্ৰাইসখিনি কৈ দিও কোনটো পোৱালি কেনেকুৱা প্ৰাইস ওকে তো ভালে থাকিব আজি ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ জয় আই অসম।